নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো দেন কৰি লয় আৰু বেল বুটামটো দবাই লয় আজি মই আপোনালোকক কোনো বাস্তু দুখৰ কথা মই ক'ব নোৱাৰো আমাৰ ঘৰখন বাস্তু সন্মত হওক বা বাস্তু সন্মত নহওকে কিন্তু আমি এটা সৰু ভুল কৰিলে আমাৰ ঘৰখনত খুব ৰোগ বেমাৰ আজাৰ বহা দেখা যায় মানসিক অশান্তি হোৱা দেখা যায় আৰু আমাৰ উন্নতি নোহোৱা দেখা যায় হেতু হল আমি আমাৰ ঘৰখনৰ কাৰণে মাজে সময় পূজা পাতো সত্যনাৰায়ণ পূজাই হওক বা আমি যি পূজা পাতো পূজাত আমি এটা কলহ স্থাপন কৰোঁ য'ত এটা নাৰিকল থাকে পানী থাকে কলহ থাকে আৰু আমি সেই পূজাভাগ আমি প্ৰত্যেক বছৰে পাতো সেই কাৰণে আমি যেটো পূজা পাতিলো সেই নাৰিকলটো আমি গোসাঁই ঘৰত থৈ দিওঁ অহা বছৰ যেতিয়া পাতিব সেই নাৰিকলটো বিসৰ্জন নতুন নাৰিকলটা আমি প্ৰতিষ্ঠা কৰোঁ সেইখিনিলৈকে সব ঠিক আছে কিন্তু আমি যেটো নাৰিকল এবছৰৰ কাৰণে গোসাঁই ঘৰত ৰাখি থওঁ সেই নাৰিকলটো যেতিয়ালৈকে পানী হৈ ভাল হৈ থাকে খুব ভাল ফল দিয়া দেখা যায় কিন্তু সেই নাৰিকলটো যেতিয়া শুকাই যাব গেলি যাব আমি গোসাঁই ঘৰত থাকিব আমি গম নাপাম তেতিয়া কিন্তু ঘৰখনত সাংঘাতিক নেগেটিভ এনাৰ্জি উৎপন্ন হয় যেনেকে খোৱা বস্তু এটা গৰমে গৰমে খাবলৈ ভাল অলপ ঠাণ্ডা হল বেয়া হৈ গেলি গল বেয়া হৈ যায় তেনেকে আমাৰ পূজা কৰা স্থানটো একদম দূষিত হৈ যায় সেই কাৰণে আপোনালোকৰ ঘৰতো যদি নাৰিকল আছে বা ৰাখিছে আপোনালোকে এবাৰ মন কৰিব যদি ভাল হৈ আছে ৰাখিব পাৰিব আৰু যদি ভাল হোৱা নাই আপোনালোকে লগালগ বিসৰ্জন দিব আৰু পাৰিলে আমি নাৰিকল এবছৰৰ কাৰণে নৰখাটোৱে ভাল আৰু যদি ৰাখে চেঞ্জ কৰি থাকিব ধন্যবাদ